তাই যে এনেকৈ ৰৈ আছে কি কাৰণত জানেনে? মালিচ কৰিব লাগে, কিন্তু মই নোৱাৰোঁ, কিমান মালিচ কৰিম, হাতখন বিষাই গৈছে, সেইকাৰণে এনেকৈ আছোঁ। আৰু তাই এয়া বহিয়া আছে। এন্ধাৰ হৈ আছিলে, লাইটটো জ্বলাই আহিলোঁ আৰু সকলোকে জনালোঁ গুড মৰ্ণিং। চাহ পানী খালেনে? আজি কিন্তু মই সোনকালে উঠিছোঁ, সোনকালে উঠি একদম কাম বন শেষ কৰি এতিয়া ৰেডি চেডি হৈ গৈছোঁ, মানে চাহ খাবৰ কাৰণে ৰেডি হৈছোঁ দেই। আৰু আজি চাহ কিহত খাম জানেনে? এইয়া বাতিটো আগতীয়াকৈ উলিয়াই লৈছোঁ। সদায় সদায়নো কিমান কাপত চাহ খাম, সেইকাৰণে ভাবিলোঁ আজি বাতিত চাহ খাম আৰু গাঁৱত থকাৰ অনুভৱ কৰিম। এয়া বনাই আছোঁ এতিয়া ধুনীয়াকৈ গাখীৰতে চাহ, বিচনাতে বিস্কুট আৰু চাহ লৈ লৈছোঁ, একদম মানে কি বাতিত চাহ। আৰু কি যে মজা লাগিছে, মানে বাতিত চাহ খালে। সঁচা কথা ক'ব গ'লে মোৰ দেউতালৈ বহুত মনত পৰে। আমাৰ দেউতা সদায় বাতিতে চাহ খাইছিলে, চাহ খাই ভাল পাইছিলে। আৰু বিশেষকৈ চাহৰ ভিতৰত এনেকৈ বিস্কুট পেলাই দি আমাৰ দেউতাই খাইছিল জানেনে? আৰু দেউতাৰ কথা যিমান দিন জীয়াই আছোঁ পাহৰাটো অসম্ভৱেই, সদায় মনত পৰে।